নমস্কাৰ বন্ধুসকল, আপোনালোককে স্বাগতম জনাইছোঁ স্পৰ্টছ টক আছাম এটি নতুন ভিডিঅ'তে। স্পৰ্টছৰ লগত জড়িত সকলো ধৰণৰ খবৰ পাই থাকিবলৈ স্পৰ্টছ টক আছাম চেনেল ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াত সকলো ধৰণৰ স্পৰ্টছৰ খবৰ আপোনালোকে অতি সোনকালে পাই যাব। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুলীপ ট্ৰফি ডে 2ত আজি টিম এ আৰু টিম বিৰ মাজৰ মেটছখনৰ সবিশেষ আপোনালোকক ক'বলৈ গৈ আছোঁ। টিম বি ফালৰ পৰা যিহেতু মুছী খানে কালিৰ পৰা বেটিং কৰি আছিল আৰু তেওঁলোকৰ নৱদীপ চাইনী তেখেতক বেটিং কৰি আছিল। মুছী খানে আজি 181 ৰানছ কৰিলে 373টা বলত, 16 ফ'ৰ্ছ আৰু 5টা ছিক্স, 16টা 4 আৰু 5টা 6 তেখেতে আজি কৰিলে। আৰু লাষ্টত তেখেতে কুলদীপ যাদৱৰ বলত আউট হৈ গ'ল। কেচটো ৰিয়ান পৰাগে ল'লে। তাৰপিছত নৱদীপ চাইনী আজি 56 ৰান কৰিলে 144টা বলত, 8টা 4 আৰু এটা 6 মাৰিব পাৰিলে। আৰু তাৰপিছত যদি আমি ক'বলৈ যাওঁ য়শ দয়াল আহে। য়শ দয়ালে 6টা বলত 10 ৰান কৰিলে, এটা 4 আৰু এটা 6 ৰান তেওঁ মাৰিলে। তাৰপিছত তেখেত আকাশদ্বীপৰ বলত আউট হৈ গ'ল। কেচটো আগৰৱালে ধৰিলে। তাৰপিছত মুকেশ কুমাৰ আহিল, তেখেতে এটা বল খেলিলে কিন্তু ৰান কৰিব নোৱাৰিলে। আৰু এইদৰে টিম বিৰ বেটিং সমাপ্ত হৈ যায়। তেওঁলোকে 329 ৰানৰ টাৰ্গেট দিছিল টিম এক। আৰু টিম এ তাৰপিছত বেটিং কৰিবলৈ আহে। টিম এ বেটিং কৰি প্ৰথমতে এইদৰে টিম বি বেটিং সমাপ্ত হয় আৰু তেওঁলোকে এটা ভাল স্ক'ৰ টিম এক দিলে, কাৰণ 320 ৰান বহুত ভাল ৰান। কিন্তু যদি আমি টিম এ প্ৰথমে বলিঙৰ কথা ক'বলৈ যাওঁ, টিম এ কেনেকুৱা ধৰণৰ বলিং কৰিলে, তো আমি যদি প্ৰথমতে বলিং চাওঁ আমি টিম এ, তো খালিল আহমেদ তেখেতে 23 অভাৰ বলিং কৰিলে, 54 ৰান দি 2টা উইকেট ল'লে। আকাশদ্বীপ তেখেতে 27 অভাৰ বলিং কৰিলে, 60 ৰান দি 4টা উইকেট ল'লে। আভেশ খান তেখেতে 22 অভাৰ বলিং কৰিলে আৰু 59 ৰান দিলে, 2টা উইকেট লৈ। শিৱম দুবে তেখেতে 12 ৰান বলিং কৰিলে আৰু 14 ৰান দিলে, উইকেট ল'ব নোৱাৰিলে। কুলদীপ যাদৱ তেখেতে 21 অভাৰ বলিং কৰিলে, 82 ৰান দিলে আৰু এটা উইকেট ল'লে। তনুজ কুটিয়ান তেখেতে 7 অভাৰ বলিং কৰিলে, 30 ৰান দিলে আৰু এটা উইকেট ল'ব নোৱাৰিলে। ৰিয়ান পৰাগ তেখেতে 4 অভাৰ বলিং কৰিলে, 12 ৰান দিলে। গতিকে উইকেট যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে আকাশদ্বীপে ভাল উইকেট ল'লে, 4টাকৈ উইকেট ল'লে আকাশদ্বীপে। খালিল আহমেদে 2টা উইকেট ল'লে, আভেশ খানে 2টা উইকেট ল'লে। গতিকে ভাল উইকেট লৈছে। যদি আমি আজি টিম এ বেটিঙৰ কথা ক'বলৈ যাওঁ, যিহেতু টিম এ বেটিঙৰ ফালৰ পৰা প্ৰথমতে ময়ংক আগৰৱাল আৰু শুভম গিল আহিছিল অপেনিঙত শুভম গিলে 43টা বলত 25 ৰান কৰিলে, 3টা 4 মাৰিলে। আৰু ময়ংক আগৰৱালে 45টা বলত 36 ৰান কৰিলে। আৰু তাৰপিছত ৰিয়ান পৰাগ আৰু কে এল ৰাহুলে বেটিং চম্ভালিলে। ৰিয়ান পৰাগে 27 ৰান কৰিলে আৰু কে এল ৰাহুলে 23 ৰান। যদি আমি টিম বি বলিঙৰ কথা কওঁ, তেনেহ'লে মুকেশ কুমাৰে 9 অভাৰ 40 ৰান দিলে, উইকেট ল'ব পৰা নাই। য়শ দয়াল 10 অভাৰ এটা মিডল অভাৰ 25 ৰান তেওঁ দিলে, উইকেট ল'ব পৰা নাই। নীতিশ কুমাৰ ৰেড্ডী তেখেতে 7 অভাৰ বলিং কৰিলে, 2টা মিডল অভাৰ। নৱদীপ চাইনী তেখেতে 8টা অভাৰ বলিং কৰিলে, এটা মিডল অভাৰ আৰু 36 ৰান দিলে, 34 ৰান দি 2টা উইকেট ল'লে আচলতে। তাৰপিছত কিশোৰ তেখেতে 1 অভাৰ বলিং কৰিলে, 1 ৰান দিলে। তো এইটো আছিল টিম বিৰ বলিং।